অসম গণ পৰিষদৰ ঢিং সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। অসম পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সন্থা চমুকৈ আৰপুৰ অধ্যক্ষ ডাক্তৰ কামাল হাছান আৰু সাধাৰণ সম্পাদক ইকবাল হুছেইন সহ ৩০০ জনৰো অধিক লোকৰ অসম গণ পৰিষদ দলত যোগদান। মঙলবাৰে অসম গণ পৰিষদৰ ঢিং বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ ঢিং মুখ্য কাৰ্যালয়ত সংখ্যালঘু পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ'ল। অগপ স্থায়ী সভাপতি যুৱত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সাধাৰণ সম্পাদক মানিক হুছেইন, উপ-সভাপতি মহম্মদ আলী আৰু অগপ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক যতীন চন্দ্ৰনাথ উপস্থিত থাকে। সভাত ঢিং বিধানসভা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু পৰিষদখন পুনৰ গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ এই সভাত মানিক হুছেইনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আৰু আঞ্চলিকতাবাদ, সামাজিক ন্যায়, বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি সমমৰ্যাদা আৰু ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অসম পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সন্থাৰ অধ্যক্ষ ডাক্তৰ কামাল হাছান আৰু সাধাৰণ সম্পাদক শ্ৰীযুত ইকবাল হুছেইন সহ ৩০০ৰো অধিক লোকৰ অগপ দলত যোগদান কৰে। মই জন্মলগ্নৰ পৰা ভাল পাওঁ আৰু আজি মানে আনুষ্ঠানিকতাহে কৰিছোঁ। এজিবিক মই পূৰ্বৰ পৰাই ভাল পাওঁ। মোৰ যেতিয়া ভোটাধিকাৰ মই পাইছোঁ তেতিয়াৰ পৰা মই এজিবিকে ভোট দিওঁ আৰু এজিবিক ভোট দিয়াৰ কিছুমান আছে। এজিবি হ'ল এটা আঞ্চলিকতা দল। আঞ্চলিকতাবাদৰ ওপৰত আমি প্ৰাধান্য দিব লাগিব আৰু বৰ্তমান যি পৰিস্থিতি অসমৰ আঞ্চলিকতাবাদক যদি আমি প্ৰাধান্য নিদিওঁ তেতিয়াহ'লে আমাৰ বহু সমস্যাৰ সৃষ্টি হ'ব আৰু হৈয়ে আছে। গতিকে মই এই বহুতখিনি কথা চিন্তা কৰি যিহেতু মই আছাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট ইউনিয়নৰ চেয়াৰমেন হিচাপে কাম কৰি আছোঁ, মানে সমাজৰ যিবিলাক আছে ফাৰ্মাচী ৰিলেটেড প্ৰব্লেম আছে এইবিলাক লৈ গোটেই অসম জুৰি আমি যুঁজ দিয়ে আছোঁ। তাৰ মাজতো মই চিন্তা কৰিলোঁ যে তৃণমূল পৰ্যায়ত যিখিনি ব্যক্তি আছে একদম গ্ৰাউণ্ড লেভেলৰ তেখেতসকলৰ মাজতো আমি সোমাই যাব লাগিব। তেখেতসকলক কি ধৰণে আমি সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা ল'ব লাগিব আৰু সেই প্ৰচেষ্টাৰ কাৰণে আমাৰ এটা প্লেটফৰ্ম লাগিব। সেই প্লেটফৰ্মৰ কথা চিন্তা কৰি আজি আমাৰ মানিক দা, তেখেত মোৰ বহুত পুৰণা চিনাকি মানুহ, দাদা হয়, মোৰ শ্ৰদ্ধাৰ ব্যক্তি হয় তেখেতৰ কথা মই আমন্ত্ৰণ ৰক্ষা কৰি আজি এই কাৰ্যালয়ত উপস্থিত হৈ আনুষ্ঠানিকভাৱে এজিবি যোগদান কৰিছোঁ আৰু আগন্তুক দিনত এজিবিৰ হৈ যিখিনি আছে উৎসৱৰ পৰা যিখিনি নিৰ্দেশনা আছে সেইখিনি মানি যাম আৰু গ্ৰাউণ্ড লেভেলত কাম কৰি যাম। চিকিৎসক হিচাপে যি ডক্টৰ বিকল্প ৰাস্তাই নাই, এইটো স্পষ্ট কথা। আঞ্চলিকতাবাদী একমাত্ৰ ৰাস্তা আৰু অসমৰ ৰাইজে এতিয়া অকণ বুজি পাইছে আৰু বুজি পাব অতি সোনকালে। এতিয়া আমি ফিল্ডত গ্ৰাউণ্ড লেভেলত কাম কৰিমতো। আঞ্চলিকতা একমাত্ৰ ৰাস্তা। যিহেতু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল গগৈ অনলি ২৬ বছৰ বয়সত CM হৈছিলে। ভাৰতবৰ্ষত যেতিয়া ৰেকৰ্ড কৰা হয় ব্যক্তি থাকে ইমান কম বয়সত CM হোৱা। গতিকে আমি সেই দিন আকৌ ঘূৰাই আনিব লাগিব। মানুহৰ মাজত যি ভুল ভ্ৰান্তি সোমাই গৈছে এইখিনি আমি আঁতৰাব লাগিব। এইখিনিয়ে আমাৰ উদ্দেশ্য। চিকিৎসক হিচাপে প্ৰফেশ্যন, ডাক্তৰো মই প্ৰফেশ্যন, মই বেমাৰী চাওঁ, সেইটো বেলেগ কথা। কিন্তু এইখিনি গ্ৰাউণ্ড লেভেলত কাম। এতিয়া মই চাওক, এটা ৰোগী চাওঁ মই কলিয়াবৰত বা মই হোজাই মই হস্পিটেল যিটো কাম কৰোঁ তাত ৰোগী চাওঁ, তাত নিৰ্দিষ্ট লিমিটেড মানুহক এটা হেল্প কৰিব পাৰোঁ। কিন্তু গ্ৰাউণ্ড লেভেলত কাম কৰিবৰ কাৰণে আৰু অকণমান এটা প্লেটফৰ্ম এটা লাগে আৰু সেই প্লেটফৰ্মটো মই বহুদিন চিন্তা চৰ্চা কৰি পালোঁ যে এজিবি আমাৰ কাৰণে বেষ্ট প্লেচ আৰু সেই হিচাপত আমাৰ সংগঠনৰ আৰু ইকবাল হুছেইন আছে আমাৰ জেনেৰেল ছেক্ৰেটাৰী কেন্দ্ৰীয় কমিটিৰ। আজি প্ৰায় 20জনমান ফাৰ্মাচিষ্ট লৈ পেলাই আমি ইয়াত যোগদান কৰিছোঁ। 100% থাকিব, সেইটো মোৰ ব্যক্তিগত প্ৰফেশ্যন। তাত মোৰ এজিবিৰ হেল্প নালাগে নহয়। কিন্তু তাতকৈ আৰু গ্ৰাউণ্ড লেভেলত কাম কৰিবৰ কাৰণে চাওঁ যিহেতু আমি সমাজৰ সচেতন ব্যক্তি, উচ্চ শিক্ষিত লোক, গতিকে আমি তেখেতসকলৰ লগত হাতে ধৰি কিছুমান প্ৰব্লেম আছে যিবিলাক উচ্চ স্তৰৰ মানুহবিলাকে গম নাপায়। আমি তেখেতসকলৰ লগত একেলগে গ্ৰাউণ্ড লেভেলত কাম কৰি সেইখিনি তেওঁলোকক ইনফৰ্ম কৰিব লাগিব, জনাব লাগিব। তেতিয়াহে তেখেতসকলে ওপৰৰ যিবিলাক মন্ত্ৰী মিনিষ্টাৰ বা আমাৰ উচ্চস্তৰীয় ব্যক্তিসকল আছে তেখেতলোকে গম পাব। সেইবোৰ কথা আৰু সংবাদ মাধ্যমৰ সকলোকে আমি অভিনন্দন জনাইছোঁ দলৰ তৰফৰ পৰা। আজি আমাৰ মুঠ 31জন মহিলাকে আদি কৰি আমাৰ সন্মানীয় কেইবাজনো ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিছে আৰু ডক্টৰ জাকিৰ হুছেইন চিকদাৰ, কামাল হুছেইন চিকদাৰ, আৰু মাধ্যমৰ সকলোকে আমাৰ অসম গণ পৰিষদ দলৰ পৰা বিধানসভা সমষ্টিৰ তৰফৰ পৰা আমি অভিনন্দন জনাইছোঁ। মুঠ 31জন পুৰুষ মহিলাই সমৰ্পিত আমাৰ দলত যোগদান কৰিছে আৰু তেখেতসকলে আমাৰ অসম গণ পৰিষদ দলৰ যি নীতি আদৰ্শ তাৰ ওপৰত বিশ্বাস ৰাখি আৰু জনকল্যাণ বুলি মুখী যি কাম বন সেইখিনি চাই তেখেতসকলেও গ্ৰাছৰুটত ৰাইজৰ সহায় সহযোগ কৰিব পাৰিম বুলি প্ৰতীয়মান হৈ আমাৰ দলৰ জৰিয়তে আমাৰ দলৰ প্ৰতি আকাংক্ষিত হৈ দলত যোগদান কৰিছে আৰু আমি দলে তেখেতসকলক আজি অভিনন্দন জনাইছোঁ। আৰু লগতে আজি আমাৰ এখন বিশেষ
আমাৰ কৰ্মী সভা আমাৰ বিভিন্ন পঞ্চায়ত আছে মুঠ 25টা পঞ্চায়তৰ আমাৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ সদস্য আৰু ভাতৃভক্তি সংগঠনৰ সম্পাদক সভাপতি প্ৰমুখ্য সদস্যসকলক লৈ আমি আমাৰ এটা প্ৰস্তুতি অৰ্থাৎ আলোচনা এটা আমি কৰিলোঁ যে আগন্তুক যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে আমাৰ দলৰ কি অৱস্থাত আছোঁ আমি কেনেকৈ আমি শক্তিশালী হ'ব পাৰোঁ এই অৱস্থাৰ পৰা কেনেকৈ উত্তৰণ ঘটাব পাৰোঁ এই বিষয়ে আমি সবিশেষ আলোচনা কৰিলোঁ আৰু এই সম্পৰ্কত আমাৰ বিভিন্ন পঞ্চায়তে নিজৰ অভিজ্ঞতা আৰু নিজৰ পঞ্চায়তৰ ক্ষেত্ৰত তেওঁলোকৰ যি সম্যক ধাৰণা এই ওপৰত আমাৰ মতামত আগবঢ়ালে আমাৰ এখন সফল সভা হিচাপে আজি সভাখন আমি সমাপ্ত কৰিছোঁ যিহেতু দান কৰিছে তাত ধৰক বিশেষকৈ আমাৰ আজি অসম ফাৰ্মাচী সন্থাৰ আমাৰ এজন চেয়াৰমেন ডক্টৰ কামাল হাছান তেখেত এজন গোটেই অসমখনত তেখেতে বিভিন্ন ক্ষেত্ৰত বিশেষকৈ ফাৰ্মাচী ক্ষেত্ৰখনত বা ডক্টৰৰ ক্ষেত্ৰখনত মানে চিকিৎসা ক্ষেত্ৰখনত তেখেত যথেষ্ট অভিজ্ঞ ঘূৰি ফুৰা ব্যক্তি আৰু তেখেতে আমাৰ দলত যোগদান কৰিছে আৰু তেখেতৰ নেতৃত্বত মোৰ 31জন আমাৰ সদস্য বিশিষ্ট ব্যক্তি আমাৰ যোগদান কৰিছে আৰু তেখেতক আমি পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে আৰু নিশ্চয় আমাৰ দলৰ যি নিৰ্দেশ আহে আমাৰ দলে যি সময়ত যি ধৰণৰ নিৰ্দেশ দিব যে আমি যিহেতু আপোনালোকে জানে যে আমি বিজেপি AGP বা UPPL আমি এক ত্ৰিমূৰ্তি হৈ আমি যুক্ত হৈ পেলাই আমি এখন চৰকাৰ আমাৰ অসম চৰকাৰ চলি আছে মিত্ৰজোঁটৰ চৰকাৰ চলি আছে সেই মিত্ৰজোঁটৰ চৰকাৰে যি ধৰণে আমাৰ নিৰ্দেশ দিয়ে সেই ধৰণে আমি পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণি পাৰ হওঁ আৰু যি ধৰণে কয় সেই ধৰণে আমি আগবাঢ়িম নিৰ্দেশমৰ্মে আমি এতিয়া আমাৰ নিজৰ দল এটা আঞ্চলিক দল সেই আঞ্চলিক ভেটিটো শক্তিশালী কৰি আমি আমাৰ নিজৰ প্ৰস্তুতি আমি আৰম্ভ কৰিব লাগিব বা সেই ধৰণৰ আমাৰ কাৰ্যপন্থা আমি ইতিমধ্যে হাতত লৈছোঁ কিন্তু দলে যি নিৰ্দেশ দিব সেই নিৰ্দেশ আমি পালন কাম কৰা হ'ব দিনৰ যি উজ্জ্বল ৰেঙনি এইসকল যিসকল আজি ইয়াত যোগদান কাৰ্যসূচীত জইন কৰিলে আৰু ডক্টৰ কামাল হাছান ইকবাল হুছেইন প্ৰমুখ্যে বিভিন্নজন ফাৰ্মাচিষ্টে ডক্টৰ ইয়াত জইন কৰিছে তেওঁলোকে আগন্তুক দিনত যি কৰ্মস্পৃহা বিচাৰি ফুৰিছে সেই স্পৃহাত আমাৰ এই সংগঠন দলটোৰ পৰা দেখা পাইছে আৰু তাকেলে আগুৱাই যাব বুলি মোৰ বিশ্বাস হয় এই কথা যদি ক'বলৈ যাওঁ 100% আশাবাদী আগন্তুক দিনত তাৰ আমাৰ কৰ্মৰাজিয়ে ইয়াৰ প্ৰমাণ দিব ঠিক আছে